নমস্কাৰ বন্ধু ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিতে হওক অসম পুলিচতে হওক তাৰপিছত হেল্থৰ পৰীক্ষা হওক অসমত সাধাৰণতে এইবোৰ পৰীক্ষা আপোনাৰ জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব ডেটটো জানুৱাৰী মাহৰ শেষতে আৰু ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা আছে হাই ছেকেণ্ডেৰী পৰীক্ষা আছে আৰু মাৰ্চৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত ইলেকশ্যনৰ এই সকলোবোৰ জাৰি কৰিব আৰু আপোনালোকক মই কৈছোঁ গেট 3 গেট 4 ভেকেঞ্চিতে হওক স্বাস্থ্যবৰ গেট 3 গেট 4 ভেকেঞ্চিতে হওক DSS DME ভেকেঞ্চি হওক DME পদে হওক নন টেকনিক্যাল ভেকেঞ্চিতে হওক যিকোনো পদৰ বাবে আপোনালোকে পৰীক্ষা যদি পাছ কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে পৰীক্ষাটো সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব যিসকলে সাধাৰণতে যোৱা 3 বছৰ ধৰি প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক মই কৈছোঁ কিমান সময় প্ৰিপাৰেশ্যন কৰিব লাগিব কিমান সময় প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে পৰীক্ষাত পাছ কৰিব পাৰিব আৰু কিমান সময় পঢ়া শুনা কৰিব লাগিব আৰু আপোনালোকক মই চিলেবাছটো কি ধৰণৰ হ'ব আৰু আপোনালোকক মই চিলেবাছ এতিয়ালৈকে বহুত নাজানো আৰু নতুন ল'ৰা ছোৱালীও ইতিমধ্যে গম নাপায় যে আগত যিবোৰ পেটাৰ্ণ আহিছিল পৰীক্ষাৰ পেটাৰ্ণ আহিছিল সেইবোৰ গম নাপায় আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ পৰীক্ষাটো আচলতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব আৰু সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব আৰু যিসকলে 2-3 বছৰ আগৰ পৰা আপোনালোকৰ প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে সাধাৰণতে কিমান সময় প্ৰিপাৰেশ্যন কৰিব লাগিব যিসকল নতুনকৈ কেণ্ডিডেট এপ্লাই কৰিছে প্ৰথমবাৰ তেওঁলোকে কিমান সময় প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু বহুতে সাধাৰণতে প্ৰিপাৰেশ্যন কৰা কমপ্লিট হৈ গৈছে তেওঁলোকে কি কৰিব আপোনালোকক স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়ত ঘোষণা এখন কৰিছে কি কৰিছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল যে আপোনালোকে সাধাৰণতে কেতিয়া কি পষ্টত হ'ব নহ'ব সকলো আপডেট মোৰ চেনেলৰ পৰা পাব সকলো মই হাজিৰ কৰি আনিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ যিকোনো খবৰ হওক গেট 3 গেট 4 এক্সামৰ খবৰ হওক এডমিট কাৰ্ড ৰিটেন এক্সাম ভাইভা টেষ্ট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সিলেকশ্যন প্ৰচেছ সকলোৱে গমেই পায় যিসকল নতুন ল'ৰা ছোৱালী তেওঁলোকে সাধাৰণতে বহুত কনফিউজ হৈ আছে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব ৰিটেন এক্সাম পাছ কৰিব পাৰিলে 100% চাকৰি হোৱাৰ সম্ভাৱনা থাকে ভাইভা টেষ্টটো অনুষ্ঠিত হ'ব ভাইভা টেষ্টটো এটা কেণ্ডিডেট সাধাৰণতে এটা পোষ্টত 2জন বা 3জনকৈ মতা হ'ব 2জনকৈ মাতে আৰু যোৱা বছৰ এইবাৰ 3জনটো মাতিব পাৰে কাৰণ কেণ্ডিডেট বহুত বেছি আৰু সেইবাবে কৈছোঁ ৰিটেন এক্সাম প্ৰথমতে পাছ কৰিব লাগিব ৰিটেন এক্সাম পাছ কৰিলেহে ভাইভা টেষ্টত যাব পাৰিব বন্ধুসকল আৰু আপোনালোকক মই কৈছোঁ এই অসম চৰকাৰৰ DMEৰ পৰীক্ষা হওক DSS DME DSW গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি পৰীক্ষা হওক DMEৰ 3 ষ্টেপে হওক তাৰপিছত গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চিতে হওক ADA 2.0 গেট 3 গেট 4 গেট 3 গেট 4 গেট 3 3 ষ্টেপ গেট 4 3 ষ্টেপ হওক পৰীক্ষা হওক অসম পুলিচৰ পৰীক্ষা হওক বন্ধুসকল সকলো পৰীক্ষাৰ বাবে এটা প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগিব যে এনেকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰিব লাগিব যে য'ত পৰা প্ৰশ্ন আহে তা আপোনালোকে সেইটো পাৰিব লাগিব আৰু আপোনালোকে যিসকলে 2 বছৰ আগৰ পৰা প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে সাধাৰণতে 2 ঘণ্টা প্ৰিপাৰেশ্যন কৰিলে হৈ যাব বন্ধুসকল 2 বছৰ আগৰ পৰা যিসকলে প্ৰিপাৰেশ্যন একে লেথাৰি কৰি আছে 24 ঘণ্টাৰ ভিতৰত 2 ঘণ্টা তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিলে 100% পৰীক্ষাত পাছ কৰিব পাৰিব ইমানো টান নাহে বন্ধুসকল কাৰণ ল'ৰা ছোৱালীহে পাছ কৰিছে ইয়াতে বেলেগ মানুহে পাছ কৰা নাই বহুত ল'ৰা ছোৱালী পাছ কৰিছে চাকৰি পাইছে তেওঁলোকে সাধাৰণতে নিজৰ সাধাৰণতে অলপ মন দি পঢ়াৰ কাৰণে পাছ কৰিব পাৰিছে আৰু যিসকলে নতুন কেণ্ডিডেট হয় বন্ধুসকল একেবাৰে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ আপোনালোকে যদি পৰীক্ষাত পাছ কৰিবলগীয়া আছে মোটামুটি 6 পৰা 8 ঘণ্টা প্ৰিপাৰেশ্যন কৰিব লাগিব 6 পৰা 8 ঘণ্টা প্ৰিপাৰেশ্যন কৰিলেহে আপোনালোকে ৰিটেন এক্সাম পাছ কৰিব পাৰিব 6 পৰা 8 ঘণ্টা প্ৰিপাৰেশ্যন নকৰিলে কেতিয়াও সম্ভৱ নহয় কাৰণ আগতে 2-3 বছৰ আগৰ পৰা যিসকল ল'ৰা ছোৱালী প্ৰিপাৰেশ্যন কৰি আছে মই যেনেকৈ সাধাৰণতে 2022 চনৰ পৰা গেট 3 গেট 4 পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰিছোঁ বা হেল্থতো মই গেট 3 পাছ কৰিছিলোঁ ভাইভা টেষ্টত ফেইল কৰিলোঁ বন্ধুসকল মই সেইবাবে কৈছোঁ প্ৰিপাৰেশ্যনটো ভালকৈ কৰিব লাগিব প্ৰিপাৰেশ্যন ভালকৈ কৰিলে আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যিসকলে 2-3 বছৰ পৰা আগৰ পৰা প্ৰিপাৰেশ্যন কৰিছে 2 ঘণ্টা বা 3 ঘণ্টা প্ৰিপাৰেশ্যন কৰিলে হ'ল 24 ঘণ্টাৰ ভিতৰত আৰু আপোনালোকৰ যিসকলে আপোনালোকৰ সাধাৰণতে নতুনকৈ এপ্লাই কৰিছে বা নতুনকৈ কৰিছে তেওঁলোকে সাধাৰণতে 6 পৰা 8 ঘণ্টা প্ৰিপাৰেশ্যন কৰিব লাগিব তেনেহ'লেহে পৰীক্ষাত পাছ কৰিব পাৰিব ধন্যবাদ সকলোৱে ছাপোৰ্ট কৰিব কিমান সময় প্ৰিপাৰেশ্যন কৰিলে কি হ'ব